7 মাহ হল পয়সা দিয়া কিন্তু মোৰ চাকৰি নহল। প্ৰায় 13-14 জনৰ পৰা ধন লৈছে চাকৰিৰ নামত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে হাজাৰ হাজাৰ চাকৰি মুকলি কৰিছে আৰু এটকাও কোনো ধন নিদিয়াকৈ এই চাকৰি লাভ কৰিছে ৰাজ্যৰ যুৱক যুৱতীসকলে। কিন্তু তাৰ মাজতে একাংশ দালাল চক্ৰই চলাই গৈছে চাকৰিৰ এখন বৃহৎ বজাৰ। ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চাকৰি দিয়াৰ নামত এজন যুৱকৰ পৰা ইতিমধ্যে ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে এই দালাল চক্ৰটোৰ বিৰুদ্ধে। ৰাজ আলী সি আহি এদিন ক'লে মোৰ গাঁৱৰ ওচৰত যে মই চাকৰি দিওঁ ধুবুৰী চিভিল হস্পিটেলত, যে মই চিকিউৰিটি চাকৰি দিম, ৱাৰ্ড বয় চাকৰি মোক দিবাৰ কাৰণে মোৰ কাৰণে লৈছে 30,000 টকা, যে মোক কৈছে 2 মাহৰ ভিতৰতে তোক চাকৰিখিনি মই দি দিম আৰু বেছি দিন নহ'ব। তাৰপিছত মোৰ গাঁৱৰ আৰু থাকে আমাৰ ইয়াতে মানে ক'লে যে ভাই আমাৰ ল'ৰা যদি আছে চাকৰি সোমাই দিব পাৰে। তোমাৰ কি চাকৰি ক'ল যে এই ধুবুৰী আছে মেডিকেলৰ আপুনি ছুপাৰভাইজাৰো কৰিব পাৰে, এইফালে আপোনাৰ এই কি কয় চিকিউৰিটিও কৰিব পাৰে। তাক ক'লে যে ছুপাৰভাইজাৰ যদি কৰে তেতিয়া 1,20,000 টকা লওঁ। হা ভাই এইটো মই চাকৰি হ'বনে নাই? কয় 100% হ'ব, আপুনি লেখাপঢ়া কৰি ল'ব পাৰে। ঠিক আছে, আমাক সোমাই দিলে সি 4 মাহ জেগাত 7 মাহ হ'ল। 7 মাহ হোৱাৰ পিছত আমি ইয়াক ফোন মাৰোঁ, ফোন সি ৰিচিভ নকৰে। তাৰপিছত ইয়াক মাতিলোঁ যে ভাই আৰু এটা মানুহ জইন কৰিব, সি চাকৰি গৈছে, সি কৈছে 50,000 টকা লাগিব, এতিয়া মই গৈ আছোঁ। সি অহাৰ পিছত আমি গোটেইকেইটা মিলি ইয়াক মানে এটা আটক কৰিছোঁ। আটক কৰি তাৰ মা বাবুক মাতিছোঁ যে তোমাৰ ল'ৰাটো এনেকুৱা কৰিছে, ফৰ্ড কৰিছে, তেতিয়াহ'লে তুমি এক কাম কৰা আমাৰ পইচাখিনি ঘূৰাই দিয়া। তাই গাৰ্জেনে ক'লে যে আমিতো পইচা ঘূৰাই নিদিওঁ, তোমালোকে কি আচল লৈ লোৱা। সেইটো কাৰণে আমি আৰক্ষীক মাতিলোঁ, মাতাৰ পিছত আমি আৰক্ষীক ঘূৰাই দিলোঁ। ধুবুৰীৰ ঘোষপাৰাৰ মিৰাজুল আলী নামৰ এজনে হাস্পতালখনতেই বহু লোকক ছুপাৰভাইজাৰ, ছিকিউৰিটি আদি পদবীত চাকৰি দিয়াৰ সপোন দেখুৱাই ধন সংগ্ৰহ কৰি অহা বুলিও অভিযোগ উত্থাপন হৈছে। কিমান টকা? হয়তো মানে 2 লাখ, কিন্তু 2,70,75 কৈ আছে। কিমান নাম কাৰ পৰা লৈছে? কাৰ পৰা লৈছে? এই মানে আমাৰ আমিৰ ভাইচৰ আছে যে তাৰ কি কৈ না লৈছে পইচা? চিকিউৰিটি প্ৰাইভেটৰ কাৰণে। কি কামত? প্ৰাইভেট কামৰ কাৰণে। প্ৰাইভেট কামত 2 লাখ টকা লৈছে। কেতিয়া লৈছে? 6 মাহমান হ'ল। ইফালে প্ৰবঞ্চনাৰ বলি হোৱা বহুকেইজন স্থানীয় যুৱকে আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰাত গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে মিৰাজুল আলীক। ধুবুৰীৰ পৰা চেলেম শেখৰৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।